আত্মসহায়ক গোটৰ 10,000 টকা পাব বিচাৰিলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক কিয়নো গোটৰ 10,000 টকা একাউণ্টত সোমাই পৰিব লগতে নিযুত মইনা আঁচনিৰ ফৰ্ম কেনেকৈ পুৰাব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ একাউণ্টত সোমাই পৰিব টকা সবিশেষ জনাই দিম লগতে চৰকাৰী ঘৰৰ নতুনকৈ লিষ্ট প্ৰকাশ পাইছে আজি মই তাৰো সবিশেষ জনাই দিম হেহে ভিডিঅ'টোত এতিয়া এটা লাইক কৰি সম্পূৰ্ণকৈ চাই থাকিব আজিৰ প্ৰথমটো খবৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান অৰ্থাৎ লাখপতি বাইদেউ আপুনি প্ৰমাণপত্ৰ পূৰণ কৰিলেনে অৰ্থাৎ আপুনি যেহেতু ফৰ্মসমূহ জমা দিছে এতিয়া আপোনাৰ কিছুমান কথা জানিবলগীয়া আছে হয় আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা কিন্তু একাউণ্টত সোমাই পৰিব তাৰ বাবে গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰিছে যে অমৃত বৃক্ষৰ ফটো স্বাক্ষৰিত সংকল্প পত্ৰ ব্যৱসায়িক পৰিকল্পনা আবেদনকাৰীৰ ফটো হয় যেতিয়া আপুনি এইসমূহ ফৰ্ম জমা দিছিলে জমা দিয়াৰ লগতে আপুনি কি কৰিছিলে অমৃত বৃক্ষৰ ফটো দিছিলে স্বাক্ষৰিত সংকল্প পত্ৰ দিছিলে ব্যৱসায়িক পৰিকল্পনা অৰ্থাৎ বিজনেছ প্লেনৰ ফৰ্ম দিছিলে তাৰ পিছত এখন ফটো দিছিলে এইসমূহৰ সৈতে কিন্তু আপুনি আবেদন কৰিব পাৰিছিলে আৰু যেহেতু ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ কৰিছে আৰু এখন মেছেজ কিন্তু লাভ কৰিছে সকলে যিসকলে লাভ কৰা নাই তেওঁলোকেও টেনশ্যন কৰিব নালাগে মেছেজ লাভ নকৰিলে লাভ কৰিব 10,000 টকা কিন্তু যিসকলে সম্পূৰ্ণকৈ ফিল আপ কৰা নাই তেওঁলোকৰ ফৰ্মটো ৰিজেক্ট কৰি দিছে অৰ্থাৎ নাকচ কৰি দিছে ডাইৰেক্ট লিখা আছে অসম্পূৰ্ণ প্ৰমাণপত্ৰ যদি আপুনি অসম্পূৰ্ণকৈ প্ৰমাণপত্ৰ যদি দিছে তেন্তে আপোনাৰ কিন্তু সেইখন ৰিজেক্ট কৰি দিছে আৰু ইয়াৰ লগতেও কিছুমান যি জানিবলগীয়া কথা জমা দিবলগীয়া নথি আছিলে চাওক সমস্যাৰ ফটো আৰু অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিৰ ফটো প্ৰপত্ৰ লগাই দিব লাগিব বুলি উল্লেখ কৰিছিলে আৰু এতিয়া যদি আপোনালোকৰ অমৃত বৃক্ষ আন্দোলন গছপুলি ৰোপণ কৰা যদি গছডাল যদি জীয়াই থকা নাই তেন্তে আকৌ অমৃত বৃক্ষ 2.0 ৰ বাবে আবেদন যেহেতু আৰম্ভ হৈ গৈছে ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈ গৈছে গছপুলি আপুনি 15 আগষ্টৰ ভিতৰতে কিন্তু এই গছপুলি ফটো কিন্তু আপুনি আপলোড কৰিব লাগিব আকৌ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু কেনেকৈ কৰিব লাগে নিশ্চয় আপোনালোকে ভিডিঅ' বহুত পাই যাব নাইবা ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত ভিডিঅ'টো দিয়া আছে নাইবা ভিডিঅ'ৰ শেষত আহি আছে সেই ভিডিঅ'টো চাই আপুনি কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰি আপুনি গছপুলি লগাব লাগিব যদি নলগায় তেন্তে কিন্তু আপোনালোকে 10,000 টকা লাভ নকৰিব পাৰে কিয়নো মুখ্যমন্ত্ৰী স্পষ্টকৈ কৈছে যে গছডাল যদি জীয়াই নাথাকে তেন্তে লাভ নকৰিব 10,000 টকা সেই আপোনালোকে এতিয়াই গছডাল আপুনি ৰুই দিয়ক পৰৱৰ্তী খবৰ নিযুত মইনা আঁচনিৰ ফৰ্ম কেনেকৈ পূৰাব লাগিব ছাত্ৰ ছাত্ৰীসকলে এতিয়াই জানি লওক কিয়নো কেইদিনমান পিছতে কিন্তু ছাত্ৰ ছাত্ৰীসকলে কিন্তু ফৰ্মসমূহ লাভ কৰিব স্কুল কলেজৰ পৰা চাওক ইয়াতে এপ্লিকেশ্যন কেনেকৈ লিখিব লাগিব প্ৰথম এপিয়াৰিং ফৰ ক্লাছ 10 এক্সামিনেশ্যন দিব লাগিব আৰু বয়সটো কিমান দিব লাগিব হোৱাটছএপত বক্সত তাৰপিছত নেম অফ এডুকেশ্যন ইনষ্টিটিউচনৰ নাম ইয়াতে দিব লাগিব এপিয়াৰিং ফৰ ক্লাছ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে হায়াৰ ছেকেণ্ডেৰী কোনটো কলেজৰ পৰা পাছ কৰিছে দিব লাগিব যি পাছ কৰিছে সেইটো দিব আৰু লগতে স্কুল বা কলেজৰ নাম দিব লাগিব ডিগ্ৰী পাছ কৰিলে ডিগ্ৰী কোনটো কলেজৰ পৰা পাছ কৰিছে দিব লাগিব তাৰপিছত গাৰ্ডিয়ানৰ নাম দিব লাগিব আপোনাৰ যি কনষ্টিটুৱেঞ্চি অৰ্থাৎ সমষ্টিৰ নাম দিব লাগিব তাৰপিছত আপোনাৰ যি ফোন নম্বৰ দিব লাগিব যেটো বক্স পাই আছে আপুনি ফোন নম্বৰ দিব তাৰপিছত হেকত আপুনি সিগনেচাৰ কৰিব লাগিব অৰ্থাৎ হেড যি ফ্যামিলিৰ মুৰব্বী থাকে তেখেতৰ সিগনেচাৰ কৰিব লাগিব সো এনেকৈ নিযুত মইনা আঁচনি কিন্তু ফৰ্ম পূৰাব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব টকা পৰৱৰ্তী খবৰ প্ৰকাশ পালে প্ৰধানমন্ত্ৰী ঘৰৰ বাবে আবেদন কৰা হিতাধিকাৰীৰ তালিকা মুহূৰ্তৰ ভিতৰতে আপুনি চাব পাৰিব তালিকাত আপোনাৰ নাম আছে নে নাই যদি আপুনি আবেদন কৰিছিলে তেন্তে শীঘ্ৰেই তালিকাত চাই লওক আপোনাৰ নাম কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলে লাভ কৰা হিতাধিকাৰীৰ তালিকাত কিদৰে চাব আপোনাৰ নাম মই অভিষেক জনাই আছো প্ৰথমতে আপুনি গুগলত গৈ pmayg.nic.in লিংকত সাৰ্চ কৰিব লাগিব ইয়াৰ পিছতে হোম পেজত গৈ তলত দিয়া অফিচিয়েল ৱেবছাইটত যাব লাগিব ইয়াৰ পিছতে ষ্টেক হোল্ডাৰত অপচনত ক্লিক কৰিব লাগিব এইখিনিতে আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰিছো যে যদি চেনেলটো সাবস্ক্রাইব করে রাখিব যদি ফেসবুকত চাই আছে পেজটো ফলো কৰিব এই অপশনত ক্লিক কৰাৰ পিছত বেনিফিচিয়াৰী অপশনত ক্লিক কৰক ক্লিক যেতেই কৰিব ইয়াৰ পিছত যদি আপোনাৰ ৰেজিষ্ট্ৰেচন কৰা আছে তেন্তে ৰেজিষ্ট্ৰেচন নম্বৰ দিয়ক আৰু যদি আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰ নাই তেনেহলে নতুনকৈ ৰেজিষ্ট্ৰেচন কৰি লওক একেবাৰে শেষত আপোনাৰ ৰাজ্য জিলা ব্লক পঞ্চায়ত বিপিএল নম্বৰ সন্নিবিষ্ট কৰাৰ পিছতে ওলাব আপোনাৰ নাম যদি আপুনি চাব বিচাৰিছে আপোনাৰ নাম শীঘ্ৰে চাই লওক যদি আপোনাৰ এতিয়াও তালিকাত নাম অহা নাই তেন্তে শীঘ্ৰেই কৰিব পাৰিব আবেদন ইয়াৰ বাবে আপোনাক লাগিব 10 বিধ নথি আধাৰ কাৰ্ড পেন কাৰ্ড আয়ৰ প্ৰমাণপত্ৰ ঠিকনা ৰেচন কাৰ্ড বেংক একাউণ্ট মোবাইল নম্বৰ ভোটাৰ আইডি আৰু পাছপোৰ্ট সাইজৰ ফটো লাগিব এইসমূহ নথিৰ সৈতে আপুনি কৰিব পাৰিব আবেদন
হয় এইখিনি আছিল আজি আপোনালোকৰ বাবে দিবলগীয়া আপডেট। পৰৱৰ্তী ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু পেজটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।